থাকিবৰ বাবে মোৰ ঘৰ নাই। মোৰ সমস্যা ঢেৰ পিতাহেঁত, কি ক'বা, ঘৰ দুৱাৰ বুলিবলৈ নাই। ধুমুহা আহিলে বৰ কষ্ট হয়। টিং আছে, এইবিলাক চব বতাহে উৰুৱাই লৈ যায়। তাৰপৰা চাংতলত সোমাওঁ বতাহ আহিলে। মোক কোনেও নাচায়। হাজিৰা কৰি দিন পাৰ কৰা আইতাৰ কৰুণ বিননি। এতিয়া এইটো বয়সত যেনেকৈ খাইছোঁ, আপোনালোকৰ মা দেউতা বহি খায়, মই আজৰি খাওঁ। ক'ত মাটি ক'ত খেতি কৰি খাওঁ গম পাইছে। স্বামী পুত্ৰ সকলো ঢুকাল। এই জৰাজীৰ্ণ ঘৰটোতেই দিন পাৰ কৰিছে আইতাগৰাকীয়ে। বাৰিষা আহিলেই চিন্তাত পাৰ নাপায় আইতাই, কাৰণ ভগা ঘৰটোৰ ভিতৰত সোমাই বৰষুণৰ পানী। চৰকাৰে বহু আঁচনি দিছে যদিও নাৰায়ণপুৰৰ এইগৰাকী ৰূপহী গগৈয়ে আজি পৰ্যন্ত পোৱা নাই বিনামূলীয়া ঘৰ, অৰুণোদয় ৰেচন কাৰ্ড। এই ভগ্ন জুপুৰিটোতেই জীৱন জীয়াৰ সংগ্ৰাম স্বামীহাৰা আইতাগৰাকীৰ। নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়তৰ অন্তৰ্গত আইতাগৰাকীয়ে বিগত সময়ছোৱাত পঞ্চায়তৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও লাভ নকৰিলে এটাও আঁচনি। চৰকাৰৰ কোনো এখন অভিলাষী আঁচনিও স্পৰ্শ কৰিব নোৱাৰা আইতাগৰাকীয়ে সেয়ে চৰকাৰ প্ৰশাসনলৈ কৰিছে কাতৰ আহ্বান। মোৰ সমস্যা ঢেৰ পিতাহেঁত, কি ক'বা, ঘৰ দুৱাৰ বুলিবলৈ নাই। বিধৱা পইচা পাওঁ মাত্ৰ মাহৰ 250কৈ সোমাই আৰু তাৰপৰা মাহে, তাৰপৰা 2-3 মাহত আনোগৈ গৈ পেলাই, সেইকেইটাকে চলোঁ আৰু ঘৰ দুৱাৰ বুলিবলৈ নাই। তাৰপৰা টিং আছে, এইবিলাক চব বতাহে উৰুৱাই লৈ যায়। তাৰপৰা চাংতলত সোমাওঁ বতাহ আহিলে। তাৰপৰা মানুহ দুনুহ মাতি আনি পেলাই মই ঘৰটো ফিট কৰি লওঁ, ককাই ভাই মাতি আনি। এতিয়া ইমানখিনি পইচা সোমালে ঘৰটোত, তথাপিতো মোক চৰকাৰে উলটি নেচাই গম পাইছে। ইমান দিন হৈ গ'ল নেপাওঁ, এতিয়া ডাঙৰ ল'ৰাই ঢুকাই গ'ল, তথাপিতো মই এনেকৈ জোপা মেলি পেলাই আছোঁ। চৰকাৰে আমাক চাব লাগে, আৰু আমি ভোট চোট দি থাকোঁ, তথাপিতো ৰাস্তাত বাৰু নেলাগে। মোৰ ঘৰখনকে চাচোন, পানীৰ মাজত সোমাই থাকোঁ, পাৰ হ'ব নোৱাৰোঁ। চাওক, আপোনালোকক কি মিছা কথা ক'ম, ইয়াত সোমাই চাওক, তেতিয়া গম পাই যাব। আৰু মোক বিধৱাটোৱে যি দিছে গম পাইছেনে, আৰু একো দিয়া নাই। কি পাব নালাগে মই, আপোনালোকে চাওকচোন, মই পাব নালাগে। এই মই বুঢ়ী হৈ গ'লোঁ গম পাইছে, এনেকৈ থাকিলোঁ। মোৰ নাম ৰূপহী গগৈ, জামনগৰ, মাংনুৱা জামনগৰ। মোৰ সেইকাৰণে দুখ লাগে বুঢ়া, ইমান মই এতিয়া এইটো বয়সত যেনেকৈ খাইছোঁ, আপোনালোকৰ মা দেউতা বহি খায়, মই আজৰি খাওঁ। ক'ত মাটি ক'ত খেতি কৰি খাওঁ গম পাইছে। মোক চৰকাৰে মুঠে এপথে দিব পাৰে নেকি, আৰু দিব নাপায় নি? ঘৰ এটা লাগে মোক, একো নালাগিলে মোক ঘৰ এটা লাগে। নমস্কাৰ, মই আপোনালোকক জনাইছোঁ, আপুনি মোক ঘৰ এটা দিয়ক। আৰু মই যিটো পৰিৱেশত আছোঁ আপোনালোকে চাবলৈ আহিব লাগে। আজি মোৰ যুগ গ'ল, একো মই পোৱা নাই। বিধৱা পইচাকেইটাই যি পাওঁ, আমি বিধৱা মানুহ গম পাইছে। আপোনালোকে এবাৰ আহক ইয়ালৈ। আইতাগৰাকীৰ এই কাতৰ আহ্বান শুনিবনে চৰকাৰ প্ৰশাসনে? নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।